everyone, good evening. এতিয়া আমি আহি আছো ভাওনা কৰিবলৈ বুলি। আজি দেহাৰ আমগুৰিত ভাওনা আছে। এয়া ঘৰত একো দেখা নাই। এয়া দেহা বহি আছে। এয়া খেতে গাড়ী চলাই আহিছে। তাকে আহি আছো আৰু এতিয়া 7টাই বাজিলে। 9টাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। কিমান টাইমত পাওঁগে নাজানো। দেখাই যাম গোটেই ব্লগটো একেবাৰে শেষলৈকে চাই থাকিব। আজি আমগুৰিত ভাওনাখন হৰি হাজৰিকাদেৱে আমাক নিমন্ত্ৰণ কৰিছিলে। আমাৰ দেহাক তেওঁ আগতে গম পোৱা নাছিলে আমাৰ দেহাই প্ৰহ্লাদ কৰে বুলি। তাকে তেওঁ নিমন্ত্ৰণ কৰিলে কাৰণে আহিলোঁ। আৰু শ্ৰেষ্ঠ গায়ন আৰু সুবিচাৰক পৰিচালক প্ৰজ্ঞান বৰুৱাদেৱে আজি বিশিষ্ট গায়ন কৰিব। সেইবাবে তেওঁৰ লগত ভাওনা কৰিবৰ কাৰণে বহুত হাবিয়াস কৰি থাকে আৰু তেওঁ ভাওনা জগতৰ লগত বহুতো জড়িত হৈ আছে। তেওঁ গায়ন কৰিবৰ বাবে আজি দেহাক লৈ অহা হৈছে। তাকে দেখাই যাম, চাই থাকিব। বহুত দিন ভাওনা কৰা নাই। লাষ্ট মাঘেৰিটাত কৰিছিলে যোৰহাটৰ শ্ৰেষ্ঠ ভাৱৰীয়া আৰু পৰিচালক দীপেন্দাৰ লগত। তাৰপিছত এতিয়া এইখন কৰিবলৈ লৈ আহিছোঁ। আৰু তাৰমানে বহুত ঠাণ্ডা পৰিছে, সেইবাবে দেহাক দিয়া নাছিলোঁ। তাৰ আৰু পৰীক্ষা শেষো হ'ল। তাকে বোলো এতিয়া লৈ যাওঁ আৰু পৰীক্ষা শেষ হ'ল। এতিয়া অকণমান আজি ঠাণ্ডা বহুতেই পৰিছে। এইকেইদিন অলপ ঠাণ্ডা হৈয়ে আছে। তাৰমানে মাঘ মাহ গৈ এতিয়া ফাগুণ সোমালে, তথাপিতো ঠাণ্ডা কমায়ে নাই। তথাপিতো এনেকৈ নকৰিলে নহ'ব নহয়। লৈ আহিছোঁ আৰু প্ৰহ্লাদ গোৱা তাৰ বেছি আৰু হেৰিও নহ'বগৈ আৰু 2 বছৰমানেই গাব পাৰিব চাগে ন দেহাই। তাৰমানে ওখও হ'ব, শকতো হৈ যাব, ডাঙৰো হৈ যাব। তেতিয়াতো প্ৰহ্লাদ গাব নোৱাৰে আৰু 2 বছৰমানেহে চাগে গাব পাৰিব। সেইবাবে বোলো গওক বুলিয়ে লৈ আহিছোঁ আজি তাক। এইবোৰ দেখিছেনে বাৰু? খোৱা বস্তু আমগুৰি এইকণহে, তথাপিতো খাবলৈ এৰা নাই। খোৱাটো মেইন আৰু, নহয়নে বাৰু? এয়া আমি ভাওনা ঠাই পাই গ'লোহি। চাওকচোন কিমান ধুনীয়াকৈ লাইটে সজাই থোৱা আছে। উলিয়াবলৈ অকণো কষ্ট নহ'ল, জানেনে বাৰু? এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। ইমান ধুনীয়াকৈ চকী পাৰি দিছে চাওকচোন বাৰু। তাকে বোলো বহি লওঁ আৰু ওপৰত আছে দেহাই কৰি লওক। আৰু এইফালে দেহাই খাবলৈ আহিলে, আমিও খাবলৈ বুলি আহিলোঁ। মাতি আনিলে আমাক খাবলৈ। তাকে আমি আহি পাই গ'লোঁ। এতিয়া খাবলৈ আনিছে আমাক। তাকে কি খুৱাইছে আৰু খাই লওঁ দেই। গৰম গৰম পুৰি, পনীৰ, ৰসগোল্লা, নিৰামিষ ভাজি আৰু আচাৰ। কি মজা লাগিব নহয়নে বাৰু? দেহাত খাই উঠিলে। এতিয়া আমি দুটাই বোলো খাই লওঁ ধুনীয়াকৈ। আৰু দেহা খাই থাকিলে খাবলৈ অকণমান দিগদাৰ হ'ব। মা ইটো দিয়া সিটো দিয়া কৈ থাকে যে, আৰু তাক খুৱাই ল'লোঁ। এতিয়া আমি দুটাই ধুনীয়াকৈ খাওঁ আৰু খাই বৈ এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। বেনাৰখন চাওঁ বুলি আহিলোঁ, কোন আছে, কাৰণ ভাৱৰীয়াবোৰ দেখাই নাই এতিয়ালৈকে ভালকৈ। দেখিলোঁ আৰু 2জনমান চিনাকি দেখিছোঁ বাৰু। তথাপিতো একদম নতুন, মানুহে নতুন দেহাৰ কাৰণে। দেহাক কৈছোঁ ধুনীয়াকৈ। এটা আচৰিত কথা কি জানানে? এইসকলে ভাৱৰীয়াই মেকআপ কৰি আছে। দেহাই ভাৱৰীয়াবোৰ চিনি পালে ৰাংগা ভিডিঅ'ত মোক তাকে দেখাবলৈ লৈ আহিছে। এইফালে গায়ন বায়ন ষ্টাৰ্ট হ'লেই দেহাই এখন ভিডিঅ' কৰি দিছিলে। মই গাড়ীত বহিহে আছিলোঁ দেই। তাক ক'লোঁ তুমি অকণমান ভিডিঅ' কৰি আনা যোৱা। দেহাই আকৌ ধুনীয়াকৈ ভিডিঅ' অকণমান কৰি দিলে মোক। যোনজনে আজি দেহাৰ লগত নাৰদ গাব, দেহাই সেইজনৰ লগত আগতে কৰিছে। নেঘেটিং নামঘৰত কৰিছিলে, নেঘেটিঙত, দেৰগাঁৱত। তেখেতক চিনি পাইছে আৰু দেহাই কৈছে মোৰ চিনাকি মানুহ ওলালে দেই বুলি তেওঁলোকৰ লগত থাকিবলৈ কৈছে। মই বোলো তুমি অকণমান শুই ল'বা আহা, কাৰণ দেহাই অলপ দেৰিকৈ থাকে। সেইবাবে দেহাক বোলো অকণমান শুই ল'বা। কিন্তু নুশুৱে, কি জানেনে? তাক অকল ভাৱৰীয়াবোৰ চাই থাকিব লাগে। কাৰ লগত কেনেকৈ কথা পাতিব পাৰোঁ, চিনাকি হ'ব পাৰোঁ, কাৰণ ভিডিঅ'ত দেখি থাকোঁ। সেইবিলাক কৈছেহি আৰু মোক আহি বাপেকৰ লগত অকণমান গৈ চাই আহিলেগৈ। মোকো অলপ দেৰি নিলে, দেখিলেই নহয়। তাকে মই ভিডিঅ' অকণমান কৰি আনিলোঁ আৰু। তাকে এতিয়া ভাওনা ষ্টাৰ্ট হওক, অকণ দিম ভাওনা চাব। গাড়ীতে বহি আছোঁ আৰু কি কৰিব, উপায় নাই। তাত ইমান ঠাণ্ডা, সেইকাৰণে গাড়ীতে বহি আছোঁ আৰু। দেহাক ভিডিঅ' কৰিবলৈ পঠিয়াই দিছোঁ। অকণমান বোলো ভিডিঅ' কৰি অনা আহিব দেই। বহুত দেৰিকৈ আছে, তাৰ মেকআপ চেকআপ কৰাই নাই। মেকআপ কৰিব দেৰিকৈ। অকণমান বোলো গাড়ীতে শুৱাই লওঁ। তাকে বহি আছোঁ আৰু।
এইফালে ভাওনা হৈ আছে, দেহাক গাড়ীতে শুৱাই দিছোঁ আৰু কম্বল চম্বল লৈ আহিছোঁ। দেহাৰ গাৰু কম্বল এইবিলাক ইমান ধুনীয়াকৈ শুই আছে, চাওকচোন। উঠাবলৈও বেয়া লাগে, কিন্তু নুঠালে যে নহ'ব আকৌ। দেহাক উঠাই মেলি এতিয়া মেকআপলৈ লৈ আহিলোঁ, কাৰণ তাৰ ওলাব সময় হৈছে। আজি কি জানেনে, দেহাক আজি ফাউণ্ডেশ্যন নাই মৰা, তেনেকৈ তাক মেকআপ কৰিছে। তথাপিতো বেয়া লগা নাই, চাওকচোন। ফাউণ্ডেশ্যন মাৰিলে অলপ দিগদাৰ হয়। বাপেকে এইফালে ভৰিত আলদা লগাই দিছে। টোপনিৰ পৰা উঠিলে ল'ৰাটো বৰ কিবা কৰি থাকে, মানে গাটো বেয়া লাগিছে, আমুক তামুক কৈ থাকে। তথাপিতো বোলো ওলাব লাগিব তুমি, আৰু টোপনি আধা টোপনি হোৱা নাই জানো, সেইবাবে সি তেনেকুৱা কৰি আছে। বাপেকে আলতা লগাই দিছে। ভৰিত ঠাণ্ডাত ভাওনা কৰা কম কথা নহয়, তথাপিতো তাৰ জোচটো যে আছে সেইটোৱে বহুত নহয়নে বাৰু। ভগৱানে লগ দিছে বুলিয়ে ক'ব লাগিব তাক। ফাইনেলি আজি দেহা ওলাই হৈ গ'ল, চাওকচোন। ইমান ধুনীয়া লাগিছে, আৰু মই নক'লেও হ'ব, বেলেগে ক'ব ধুনীয়া লাগিছে নে বেয়া লাগিছে, কাৰণ দেহা আজি নিজৰ ড্ৰেছটো পিন্ধা নাই, আজি ভাণ্ডাৰৰ ড্ৰেছ পিন্ধিছে। আৰু সকলোবিলাক ল'ৰা ছোৱালী ওলাই ৰেডি, দেহাৰ যাব, ওলাব হ'লে দেৰিয়ে হৈছে দেহাৰ। এইবিলাক আৱশ্যক নাই, তোমাক নাপাইছে মাতৃ একেবাৰে ব্যাকুল হৈ পৰিছে। ব'লা হৰিনাম গাই গাই আমি মাতৃৰ কাষে যাওঁ। পিতা, তুমি বলো শ্রীহরি বিচারি গছিলা কারা বললো পিতা এমন কথা তোমার কইল, মই তো কোনোদিন শ্রীহরি না উচ্চারণ করা নাই। পিতা, শ্রীহরি নাম উচ্চারণ করলে বিপদ বিঘিনি আমার ফলায়। এই শিক্ষা তুমি করবা। হরিবল পরম শত্রু, সারে খকর নাই, ওর শত্রু নেই, তোমার শত্রু প্রহ্লাদ। গতিকে আজির পৰা কি পাপন্দ ভাতৃ হত্যার নাম তুমি উচ্চারণ নকরিবা। ভগবান কোনো কারো হত্য নহয়, কোনো কারো মৃত্যুও নহয়। প্রহ্লাদ, সকলোকে একেদৰে ঈশ্বৰে সৃজন কৰিছে। সেইবাবে পিতা, ঈশ্বৰ শত্ৰুকে নকৰিবা। তেওঁ মংগলময়, তেওঁ কৰুণাময়। প্রহ্লাদ প্রলোভিত নাই বলছি, পাপন্দর লোক হয় দিক ছবি বারে বারে অমান্য কর তৈ পুত্র লিখি কবলিত ক্রয় নকরি ক্ষমা। শ্রীহৰি, তোমাৰ মোৰ সকলোৱে পৰম পিতা। উচ্চ হৈ পৰম পিতা শ্রীহৰিক সত্যজ্ঞান কৰা জানো সেয়া পাপ নহয়। মোৰ সংগ্ৰাম কৰা পিতা, পৰম পিতা শ্রীহৰিক সত্যজ্ঞান কৰি মহাপাপ লিপ্ত নহবা। তাই কথা পিতা, প্রলোভিত নাই তৈছে পাপন্দর লোক ইসায়া সরকারের পুতলার তরে রাইশ এখন আমার পুস্তক তোমার, নহলে ঘটিব আছে মহান ঘটনা।
মিলিল প্রলয় আজি দানব কুল তোর হবে পথ করি দুরন্ত দানব পরিত্রাণ করি নিজেই প্রিয় ভক্ত মোর বৈষ্ণব প্রহ্লাদ নৌকরি বল দূর করো রামকৃষ্ণ তোর বেশ সবর কিমান শক্তি ধর তই হিরণ্যৰ সন্মুখত এই মূর্খ দত্তা মরণ আগ মুহূর্ত এটি কথা জানি থবি তয় কি কথা ব্রহ্মদেবর পরে তুই নহয় অসত্য নহ মানবময় নহ শ্রীমন্ত শংকৰ জয় জয় নারায়ণ জগত কারণ ব্রহ্মা হলে সেৱে যাক তুহারি তোমাৰ ওচৰলৈ আহিছে বা আহিছে ক্লাছ 2 পাবগে পেজে নোহোৱাকে ভিডিঅ' ভাওনা শেষ হ'ল আৰু ভাত পানী খাই এতিয়া আমি তললৈ নামি আহি আছোঁ এতিয়া আৰু ঘৰলৈ যামগৈ আৰু সোনকালে এতিয়া আমি ঘৰলৈ আহি আছোঁ ভাওনা শেষ কৰি 4টা বাজিলে এইফালে আগত বহি আছে বাপেকো চলাই আছে তাকে মই বহি আহিছোঁ টোপনিও ধৰিছে আৰু উপায় নাই ঘৰত গৈ ধুনীয়াকৈ শুমগৈ আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ বাই বাই গুড নাইট নহয় দেই এতিয়া গুড মৰ্ণিং হ'ল আৰু